ঈদৰ আনন্দ উল্লাস পালন কৰা নাই গৌৰীপুৰৰ এখন ঈদ উদযাপন সমিতিয়ে। ঈদ উল ফিতৰৰ নামাজ আদায়ৰ পিছত আল্লাহৰ ওচৰত জুবিন গাৰ্গৰ ন্যায় আৰু জুবিন দা অমৰ হক কামনাৰে দোৱা প্ৰাৰ্থনা কৰে গৌৰীপুৰৰ ১ নং ৱাৰ্ড ছুপাৰ মাৰ্কেটৰ ঈদ উদযাপন সমিতিয়ে। ধুবুৰীৰ গৌৰীপুৰত ঈদ উল ফিতৰৰ নামাজৰ পিছত জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। হিয়াৰামতো জুবিন গাৰ্গলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি উপস্থিত সকলো জাতি জনগোষ্ঠী লোকৰ। গৌৰীপুৰৰ ছুপাৰ মাৰ্কেট ঈদ উদযাপন সমিতিয়ে ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছত জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনোৱা পৰিলক্ষিত হয়। নিউজ ডেস্ক, অসম টুডে। আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ইয়াত আপোনালোকে অনুষ্ঠিত কৰিছে। আজি ঈদ উল ফিতৰৰ আজি নামাজ আদায় কৰা দিন, কি ক'ম, কাৰণ আজি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উল ফিতৰটো পবিত্ৰ তথা আমাৰ খুব আজি আমাৰ ফূৰ্তি তথা আনন্দৰ দিন। কিন্তু এইবেলি আমি সম্পূৰ্ণভাৱে এই আনন্দৰ পৰা আমি অলপ বিৰত আছোঁ, কিয়নো আমাৰ ধৰ্মীয় ৰীতি নীতি অনুযায়ী ন্যূনতম যিখিনি কৰিব লাগে সেইখিনিতে আমি সীমাবদ্ধতা আছোঁ। কাৰণ আমি এমাহ জোৰা ৰোজা ৰাখিছোঁ। আজি আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ ময়দানত গৈ আল্লাহৰ ওচৰত চবে প্ৰাৰ্থনা কৰিছে, চবে নিজৰ মংগল কামনা কৰিছে। আমিও গৌৰীপুৰ ১ নং ৱাৰ্ড ছুপাৰ মাৰ্কেট ঈদগাহ উদযাপন সমিতিয়েও নিজৰ কাৰণে, গোটেই পৃথিৱীৰ কাৰণে দোৱা মাগিছোঁ। লগতে আমাৰ অসমৰ বা গোটেই ভাৰতৰ, গোটেই বিশ্বৰ মহান শিল্পীগৰাকীৰ প্ৰতি, জুবিনদাৰ প্ৰতি আমি দোৱা মাগিছোঁ যে জুবিনদাই অমৰ হওক, জুবিনদা য'ত আছে স্বৰ্গবাসী হওক, জুবিনদাৰ প্ৰতি হোৱা অন্যায়ৰ সুবিচাৰ হওক। সেই মৰ্মান্তিৰে আমি আজি ঈদৰ নামাজ পঢ়িছোঁ, কিন্তু আমাৰ মনত এটা দুখ আছে। এই দুখৰ বহিঃপ্ৰকাশ হিচাপে আমি ইয়াত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ আয়োজন কৰিছোঁ। আৰু ইয়াত আমাৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে আগবাঢ়ি আহিছে, সবেই শ্ৰদ্ধাঞ্জলি দিছে, জুবিনদাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে, আমিও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি ঈদৰ ফূৰ্তি হিচাপে আমি এইবেলি কোনো ধৰণৰ তেনেকুৱা কাৰ্যসূচী ৰখা নাই। জাষ্ট খালি আমি নিয়ম যিখিনি কৰিব লাগে ধৰ্মীয় নিয়ম এইখিনিয়ে কৰিছোঁ। আৰু জুবিনদাৰ প্ৰতি আজি এই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি। এইটো মেছেজ চাওক, প্ৰতিটো বস্তুৰে ক্ৰিয়া প্ৰতিক্ৰিয়া। জুবিনদাৰ মৃত্যুটো এটা বহুত অন্যায় হৈছে, কাৰণ জুবিনদা সাধাৰণ মানুহ নহয়, ঈশ্বৰপুত্ৰ বুলি যাক অভিহিত কৰা হয়, যাৰ মায়াবিনী গীতে বৰ্তমান সমাজত এটা প্ৰাৰ্থনাত পৰিণত হৈছে। মানুহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যেনেকুৱা কৰে, কৰি যি আত্মশান্তি পায়, আজি মায়াবিনী গীত গালে অন্তৰত তেনেকুৱা এটা পৰিলক্ষিত হয়। গতিকে জুবিনদাৰ প্ৰতি হোৱা অন্যায় এয়া আমি বুলি নহয়, গোটেই অসম, গোটেই বিশ্বই এইটো ধিক্কাৰ দি আছে। আৰু ইয়াৰ এটা উচিত তদন্ত বা হ'ব লাগে, বা যি কেইজন ইয়াৰ লগত জড়িত সকলোৱে শাস্তি পাব লাগে। এইটো সাধাৰণ মানুহৰ পৰা আমি কোনো এজন মানুহ মানে এইটো কোৱা নাই যে এওঁলোকে ৰেহাই পাব লাগে। গতিকে আমাৰো একে ভাষা থাকিব, একে কথাই থাকিব। কাৰণ জুবিনৰ প্ৰতি যিটো অন্যায় হৈছে, এইটো উচিত আইনী প্ৰক্ৰিয়াৰ মাধ্যমেদি তদন্ত কৰি ই যাতে উচিত শাস্তি পায়, এইখিনিও আমি কামনা কৰিছোঁ।